ফাৰ্ষ্ট অন টাইমে বিগ ব্ৰেকিং অৱস্থা মেঘালয়ৰ ভয়ংকৰ ঘটনাৰ পাছতে বেলাচিত খানৰ নেতা শৃংখল চলিহাৰ গৰ্জন আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব মেঘালয়ৰ এখনো গাড়ী অসমত প্ৰৱেশ দিয়া নহ'ব মেঘালয় আক্ৰমণ কৰিব মেঘালয়ৰ লোকে কলা কাপোৰ বান্ধি অসমীয়া মানুহক অত্যাচাৰ কৰিব আৰু অসমীয়া মানুহে কেতিয়াও সহ্য কৰি নাথাকে এখনকৈ মেঘালয়ৰ বাহনক চিনাক্ত কৰি আক্ৰমণ কৰা হ'ব প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব এই ঘটনাৰ তদন্ত হ'ব লাগিব আৰু আমাৰ মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব যেতিয়ালৈকে নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে তেতিয়ালৈকে কিন্তু তীব্ৰ প্ৰতিবাদ হ'ব আৰু এই মুহূৰ্তত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মেঘালয়ৰ কাণ্ডক লৈ খানাপাৰাত বীৰ লাচিত খানৰ নেতা শৃংখল চলিয়া হুংকাৰ প্ৰদান কৰিছে ফাৰ্ষ্ট অফ টাইমে বিগ ব্ৰেকিং অৱস্থা জনাই আছো মেঘালয়ৰ এখনো বাহন অসমত সোমাবলৈ দিয়া নহ'ব হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই আক্ৰমণ যদি হয় তেনেহ'লে প্ৰত্যাক্ৰমণ দিয়া হ'ব ঘটনা উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব খানাপাৰাৰ পৰা শৃংখল চলিহাৰ গৰ্জন মেঘালয়ৰ এখনো বাহন অসমত সোমাবলৈ দিয়া নহ'ব অসমৰ ড্ৰাইভাৰৰ বাবে মেঘালয়ে খাই আছে অসমৰ যদি ড্ৰাইভাৰ মেঘালয়লৈ নাযায় তেনেহ'লে নাখাই মৰিব নোখোৱাকৈ মৰিব লগা হ'ব মেঘালয়ে অসমৰ ড্ৰাইভাৰৰ বাবে এতিয়া খাই আছে মেঘালয়ে আমাৰ ড্ৰাইভাৰক আক্ৰমণ কৰিলে প্ৰত্যুত্তৰ দিয়া হ'ব প্ৰত্যাক্ৰমণ কৰা হ'ব ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব মেঘালয়ৰ যি অটপালি সেই অটপালি সহ্য কৰা নহ'ব আমি কেতিয়াও মেঘালয়ৰ অটপালি সহ্য নকৰোঁ অসমে হাত সাৱটি বহি নাথাকে মেঘালয়ৰ লোকে কলা কাপোৰ বান্ধি অত্যাচাৰ কৰিব আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আমি সহ্য নকৰোঁ অসমীয়া মানুহে সহ্য নকৰে অত্যাচাৰ মেঘালয়ৰ লোকে কলা কাপোৰ বান্ধি অত্যাচাৰ কৰিব আমি অসমীয়া হয় কিন্তু উদ্ভণ্ডালি সহ্য কৰি থকা অসমীয়া নহয় অসমীয়াই প্ৰত্যুত্তৰ প্ৰদান কৰিব জানে ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব এছিৰ ভয়ংকৰ কাণ্ডক লৈ খানাপাৰাৰ পৰা শৃংখল চলিহাৰ গৰ্জন বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই গৰ্জন দিছে মুহূৰ্তত খানাপাৰাৰ পৰা মেঘালয় চৰকাৰক সকিয়নি প্ৰদান কৰিছে মেঘালয়ৰ যি আক্ৰমণ অসমৰ মানুহৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ এই আক্ৰমণ কিন্তু সহ্য কৰা নহ'ব কাৰণ অসমৰ পৰা যি ড্ৰাইভাৰ চালকসকল মেঘালয়লৈ যদি নাযায় তেনেহ'লে মেঘালয়ৰ লোকে নোখোৱাকৈ থাকিব লগা হ'ব মেঘালয়ৰ এখনো বাহন অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব স্পষ্ট কথা অসমৰ ড্ৰাইভাৰৰ বাবে মেঘালয়ে খাই আছে আক্ৰমণ যদি হয় তেনেহ'লে প্ৰত্যাক্ৰমণ কৰা হ'ব আক্ৰমণ হ'লে প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব অসমৰ ড্ৰাইভাৰক আক্ৰমণ কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব অসমৰ পৰ্যটকক আক্ৰমণ কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব অসমৰ মানুহক আক্ৰমণ কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল মুখত কলা কাপোৰ বান্ধি মেঘালয়ৰ লোকে মেঘালয়ৰ ছাত্ৰ সন্থাৰ লোকে খাচী ছাত্ৰ সন্থাৰ লোকে উদ্ভণ্ডালি কৰিছিলে অসমৰ মানুহক আক্ৰমণ কৰিছিলে কালিৰ দিনটোত ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে আক্ৰমণ কৰিছিলে এফালৰ পৰা শিলগুটি নিক্ষেপ কৰিছিল অসমৰ মানুহলৈ তেওঁলোকৰ হাতে হাতে দেখিবলৈ পোৱা গৈছিল আমি এফালে দেখুৱাই আছো দৃশ্যাংশ শৃংখল চলিয়া খানাপাৰাৰ পৰা গৰ্জন ৰানফালে আমি দেখুৱাই আছো মেঘালয়ৰ দৃশ্যাংশ আমি দেখুৱাই আছো আমি খানাপাৰাত কি হৈছে এই মুহূৰ্তত আমি দেখুৱাই আছো দৃশ্যাংশ খানাপাৰাত এই মুহূৰ্তত স্তব্ধ হৈ পৰিছে যাতায়াত মেঘালয়ৰ পৰা কোনো ধৰণৰ বাহন অহা নাই অসমৰ পৰা কোনো ধৰণৰ বাহন মেঘালয়লৈ যোৱা নাই মেঘালয়ত দুৰ্বৃত্ত বুলি ক'ব লাগিব খাচী ছাত্ৰ সন্থাৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ কৰা হৈছিলে শিলগুটি নিক্ষেপ কৰিছিল অসমীয়া বাহনলৈ লক্ষ্য কৰি অসমৰ বাহনলৈ লক্ষ্য কৰি আক্ৰমণ কৰিছিল অসমীয়া বাছলৈ লক্ষ্য কৰি অসমৰ বাছলৈ লক্ষ্য কৰি ভয়ংকৰভাৱে আক্ৰমণ কৰিছিলে হাতে হাতে ৰথ লৈ গৈছিলে হাতে হাতে লাঠি লৈ গৈছিলে এফালৰ পৰা ভাগি তছনছ কৰি পেলাইছিলে অসমৰ বাহন সৰু সৰু ল'ৰা ছোৱালী আছিলে 10 গৰাকীকৈ লোক বহুতো লোকৰ আক্ৰমণ কৰিছিলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিলে বহুতো লোকৰ তথ্যভাৱে প্ৰাণ ৰক্ষা পৰিছিল তেওঁলোকে শিলগুটি নিক্ষেপ কৰিছিলে কণ ল'ৰা ছোৱালীও আছিলে কণ ল'ৰা ছোৱালীৰ মাথাত শিলগুটি পৰ্যন্ত পৰিছিলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ভয়ত তেওঁলোকে ক'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল কালিৰ দিনটোত চুবুৰীয়া ৰাজ্য মেঘালয়ত এই ঘটনা সংঘটিত হৈছে যাক আমি সাতধনী বুলি কওঁ এতিয়া আঠধনী মেঘালয় হৈছে অন্যতম আৰু অসমৰ মানুহকে মেঘালয় আক্ৰমণ কৰিছে মেঘালয়ত নিৰাপত্তা নাই অসমৰ জনতাৰ অসমৰ ৰাইজৰ মেঘালয়ত নিৰাপত্তা নাই অসমৰ চালক যদি তালৈ যায় ভয়ংকৰভাৱে আক্ৰমণ কৰে অসমৰ মানুহ যদি মেঘালয়লৈ যায় আক্ৰমণ কৰে কেৱল মেঘালয়ে নহয় আজি অৰুণাচলী দুৰ্বৃত্তই আমাক আক্ৰমণ কৰিছে আজি নাগালেণ্ডৰ দুৰ্বৃত্ত আমাক আক্ৰমণ কৰে বিভিন্ন যি সীমামূৰীয়া ৰাজ্য আছে প্ৰতিখন ৰাজ্যৰ পৰা কিন্তু আমি আমি অত্যাচাৰ পাই আহিছো ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিব লাগে ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব শৃংখল চলিয়াৰ ফালৰ পৰা গৰ্জন কৰা হৈছে অসমে প্ৰত্যুত্তৰ দিব জানে অসমে ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব যদি আক্ৰমণ হয় তেনেহ'লে প্ৰত্যাক্ৰমণ কৰা হ'ব
মেঘালয়ৰ ঘটনাৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব স্পষ্ট কথা মেঘালয়ৰ এখনো বাহন অসমত সোমাবলৈ দিয়া নহ'ব এতিয়াৰ পৰা ঘটনাৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব খানাপুৰাৰ পৰা বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাৰ হুংকাৰ আমি দৃশ্যাংশ দেখুৱাই আছো মেঘালয়ৰ পৰা বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাৰ হুংকাৰ প্ৰদান কৰিছে যদি আক্ৰমণ কৰে তেনেহলে প্ৰত্যাক্ৰমণ কৰা হ'ব ভয়ংকৰ আক্ৰমণ কৰিছিল অসমৰ মানুহক আক্ৰমণ কৰিছিল আৰু বহু কেইগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে মেঘালয়ৰ যি ঘটনা এই ঘটনাৰ ফলতে তেওঁলোকৰ খাচী ছাত্ৰ সন্থাৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ কৰিছিল মুখত কলা কাপোৰ বান্ধি গৈছিল একাংশ খাচী ছাত্ৰ সন্থাৰ বিষয়ববীয়া খাচী ছাত্ৰ সন্থাৰ লোকে তাৰ পাছত অসমৰ বাহনলৈ লক্ষ্য কৰি এফালৰ পৰা আক্ৰমণ চলাইছিলে হাতত আপোনালোকে দেখিছে হাতত লাঠি লৈ গৈছিলে দীঘলীয়া তেওঁলোকে লাঠি লৈ গৈছিলে ৰড লৈ গৈছিলে আৰু তাৰ পাছতে অসমৰ বাহনলৈ লক্ষ্য কৰি এফালৰ পৰা তেওঁলোকে ভাঙি তছনছ কৰিছিলে গ্লাছ ভাঙি দিছিলে বিভিন্ন ধৰণে আক্ৰমণ কৰিছিলে এফালৰ পৰা তছনছ কৰি পেলাইছিল সকলোবিলাক ভাঙি আৰু শিলগুটি নিক্ষেপ কৰিছিলে আৰু সেই ভয়ংকৰ ঘটনাৰ ফলতে বহু কেইগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আৰু এয়াই প্ৰথম নহয় মেঘালয় পুলিচৰ দ্বাৰা অসমৰ মানুহক অত্যাচাৰ কৰি আহে বিগত দিনত অত্যাচাৰ কৰি অসমৰ মানুহ তালৈ গ'লে অত্যাচাৰৰ সন্মুখীন হয় মেঘালয়ৰ লোকৰ দ্বাৰা আতিশায্য লাভ কৰি আহিছে অসমৰ জনতাই অৰুণাচলৰ পৰা যি আতিশায্য লাভ কৰি আহিছে অত্যাচাৰ পাই আহিছে অসমৰ জনতাই আজি নাগালেণ্ডৰ মানুহে অসমৰ মানুহক অত্যাচাৰ কৰি আহিছে চুবুৰীয়া যি ৰাজ্য আছে সেই চুবুৰীয়া প্ৰতিখন ৰাজ্যৰ পৰা অসমৰ মানুহে অত্যাচাৰ পাই আহিছে আৰু অত্যাচাৰ কৰি আছে অসমৰ ৰাইজক অসমৰ মানুহক অত্যাচাৰ কৰি আছে অসমৰ মানুহ বুলি গম পালে তাত আতিশায্যৰ বলি হৈ পৰে অসমীয়া মানুহ আৰু ইয়াৰ পাছতে শৃংখল চলিহাৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে চুবুৰীয়া ৰাজ্যৰ কোনো ধৰণৰ অত্যাচাৰ সহ্য কৰা নহ'ব মেঘালয়ৰ অত্যাচাৰ সহ্য কৰা নহ'ব যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে তাৰ প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব যদি আক্ৰমণ কৰে তেনেহ'লে তাৰ প্ৰত্যুত্তৰ হ'বই মেঘালয়ৰ এখনো বাহন সোমাবলৈ দিয়া নহ'ব অসমে হাত সাৱটি বহি নাথাকে আমি অসমীয়া কিন্তু উদ্ভণ্ডালি সহ্য নকৰোঁ আমি অসমীয়া হয় কিন্তু উদ্ভণ্ডালি সহ্য কৰি থকা আমি অসমীয়া নহয় খাচী ষ্টুডেণ্ট ইউনিয়নৰ ভয়ংকৰ কাণ্ডক লৈ খানাপাৰাৰ পৰা বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই গৰ্জন কৰিছে হুংকাৰ প্ৰদান কৰিছে এই ঘটনাৰ তদন্ত হ'ব লাগিব আমাৰ ৰাইজৰ অসমীয়া মানুহৰ তাত সুৰক্ষা সুনিশ্চিত হ'ব লাগিব অসমীয়া মানুহে সদায় অতপালি সহ্য নকৰে অসমীয়া খাৰু পিন্ধি বহি থকা নাই অসমৰ মানুহে খাৰু পিন্ধি বহি থকা নাই যদি আক্ৰমণ হয় তেনেহ'লে প্ৰত্যাক্ৰমণ হ'ব ইয়াৰ উচিত বিচাৰ লাগিব সমগ্ৰ ঘটনাৰ তদন্ত লাগিব আৰু তাত নিশ্চিত হ'ব লাগিব অসমীয়া মানুহৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব স্পষ্টভাৱে কৈ দিয়া হৈছে খানাপাৰাৰ পৰা বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই গৰ্জন কৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ টাইবেটৰ দৰ্শকক এক্সক্লুচিভ দৃশ্যাংশ টাইবেটৰ দৰ্শকক আমি দেখুৱাইছোঁ আক্ৰমণ যদি হয় তেনেহ'লে প্ৰত্যাক্ৰমণ কৰা হ'ব বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা গৰ্জন কৰা হৈছে খানাপাৰাত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পৰিছে এই মুহূৰ্তত খানাপাৰা উত্তপ্ত হৈ পৰিছে খানাপাৰাত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা আৰু ইতিমধ্যে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে মেঘালয় আৰু অসমৰ যি যাতায়াত ব্যৱস্থা আছিল ইতিমধ্যে মেঘালয়ৰ পৰা কোনো গাড়ী সোমাবলৈ দিয়া নাই অসমত আৰু অসমৰ পৰা কোনো ধৰণৰ গাড়ী তালৈ যাবলৈ দিয়া নাই মেঘালয়ৰ পৰা চৰকাৰী বিষয়া অসমলৈ যদি আহিছে তেওঁকো ঘূৰাই পঠোৱা হৈছে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা আৰু এই মুহূৰ্তত বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই পোনে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহিছে আৰু খানাপাৰাৰ পৰা বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা গৰ্জন কৰা হৈছে হুংকাৰ প্ৰদান কৰা হৈছে যদি অসমীয়া মানুহক হকে বিহকে অত্যাচাৰ কৰি থাকে প্ৰতিবাৰে অসমীয়া মানুহক যদি হকে বিহকে অত্যাচাৰ কৰি থাকে যদি আক্ৰমণ কৰি থাকে অসমীয়াই খাৰু পিন্ধি বহি নাথাকে অসমীয়া মানুহে হাতত খাৰু পিন্ধি বহি নাথাকে প্ৰত্যেকবাৰে কলা কাপোৰ বান্ধি অসমীয়া মানুহক অত্যাচাৰ কৰিব নাগালেণ্ডে হওক অৰুণাচলে হওক মণিপুৰে হওক সকলোৱে অত্যাচাৰ কৰিব মেঘালয়ে হওক অত্যাচাৰ কৰিব অসমীয়া মানুহে কেতিয়াও বহি নাথাকে অসমীয়া মানুহে কেতিয়াও বহি নাথাকে আৰু এই অত্যাচাৰ সহ্য কৰা নহ'ব আমি দৃশ্যাংশ দেখুৱাইছোঁ খানাপাৰাৰ পৰা বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাৰ গৰ্জন শুনিবলৈ পোৱা গৈছে স্পষ্টভাৱে কৈ দিয়া হৈছে আক্ৰমণ যদি হয় তেনেহ'লে প্ৰত্যাক্ৰমণ হ'ব মেঘালয়ৰ এখনো বাহন অসমত এতিয়াৰ পৰা প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আৰু তাত প্ৰতিবাদ সাব্যস্ত কৰিব ত্ৰিপাল লৈ তাত বহি থাকিব বীৰ লাচিত খানা অসমৰ জনতাৰ কাষত বিভিন্ন দল সংগঠনক লগত লৈ শৃংখল চলিহাই হুংকাৰ প্ৰদান কৰিছে যেতিয়ালৈকে স্থায়ী মীমাংসা নহয় অসমৰ মানুহৰ সুৰক্ষা সুনিশ্চিত হয় তেতিয়ালৈকে বহি থাকিব শৃংখল চলিহাৰ ফালৰ পৰা অসমৰ ড্ৰাইভাৰৰ বাবে মেঘালয়ে খাই আছে আজি অসমৰ ড্ৰাইভাৰক যদি আক্ৰমণ কৰে তেনেহ'লে খুদাই এৰা নহ'ব মেঘালয়ৰ অতপালি সহ্য কৰা নহ'ব মেঘালয়ৰ লোকে কলা কাপোৰ মাৰি অত্যাচাৰ কৰিব মেঘালয়ৰ ছাত্ৰ
খাচী ছাত্ৰ সন্থা আছে, খাচী ছাত্ৰ সন্থাৰ ফালৰ পৰা আক্ৰমণ কৰিব, মেঘালয়ৰ দুৰ্বৃত্ত আক্ৰমণ কৰিব। অসমীয়া মানুহে কি বহি থাকিব নেকি? অত্যাচাৰ কৰা আমি কেতিয়াও সহ্য নকৰোঁ। আমি অসমীয়া হয়, কিন্তু আমি উদ্ধম দালি সহ্য কৰি থকা অসমীয়া নহয়। কেচুৰ ভয়ংকৰ কাণ্ডৰ পাছতে খানাপাৰাৰ পৰা গৰ্জন কৰিছে শৃংখল চলিহাই। আৰু শৃংখল চলিহাৰ ভাষ্য আহি পৰিছে আমাৰ হাতত। শৃংখল চলিহাই কি কৈছিলে এই মুহূৰ্তত, এই ভাষ্য আগবঢ়াইছে। কথা বতৰাবোৰ যে আমাৰ গাড়ীবোৰ কিয় ভাঙিছে আৰু অসম চৰকাৰে ক'ত এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰো মেঘালয় প্ৰত্যেকখন গাড়ী এটাই দিব পাৰো কিন্তু ইহঁতি সদায় সদায় আমাক মাৰি থাকিব ইয়াত আমি মেঘালয়ৰ চাকৰামি কৰিবলৈ ইয়াত থকা নাই আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে মেঘালয় যে খাই আছে শ্বিলঙে যে খাই আছে আমাৰ ইয়াৰে ড্ৰাইভাৰ খিনিৰ কাৰণে খাই আছে আৰু এটা কথা অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি সিহঁতি হাত লগাই হাত হব হাত দিয়া হব ইয়াত গুণ্ডামি কৰিবলৈ দিয়া নহব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু এটা কথা স্পষ্ট বীৰ লাচিত অসমৰ পৰা আমি কৈ দিছো এটা কথা কৈ দিছো মেঘালয়ৰ পৰা এখন গাড়ী এখন গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহব আক্ৰমণ হলে নহব সিহঁতি মাৰিব আমি চাই থাকিম কথা হল সিহঁতি মাৰিব গাড়ী ভাঙিব কলা কাপোৰ মাৰি মাৰি আমি চাই থাকিম এইবিলাক আমি অসমীয়া হয় কিন্তু মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয় আমি ইয়াত বহিম ইয়াত কোনো জিন্দাবাদ কব নালাগে দৰকাৰ হলে ইয়াত আমি ত্ৰিপাল কৰি দিম ইয়াত বহিম সিহঁতৰ গোটেই মানুহখিনিক এখন গাড়ী এটা চাব চৰকাৰে কি কৰি আছে কথাটো সেইটোৱে আমিতো ভিতৰত দেখিছো ন গাড়ীবোৰ আমাৰ চৰকাৰে কি কৰি সকলো ইমান আমি বহি থাকিম ন আহিব লাগিব এইবাৰ পৰা নহব এইবাৰ পৰা আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সদায় সহনীলে হৈ থাকিম নি অসমীয়া জাতি উদাৰ জাতি কওঁতে মাৰ খাই শেষ হৈছো এনে অৰুণাচলে মাৰিছে 18টাকে মানুহ পাৰিছে অৰুণাচলে এনেকে আমি জীয়াই থাকিম এনেকে জীয়াই থকাৰ কোনো প্ৰশ্নই নাই এতিয়া প্ৰথম প্ৰত্যাক্ৰমণটো হয় তাৰ পৰা কথা বতৰাবোৰ যে আমাৰ গাড়ীবোৰ কিয় ভাঙিছে আৰু অসম চৰকাৰে ক'ত এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰো মেঘালয় প্ৰত্যেকখন গাড়ী এটাই দিব পাৰো কিন্তু ইহঁতি সদায় সদায় আমাক মাৰি থাকিব ইয়াত আমি মেঘালয়ৰ চাকৰামি কৰিবলৈ ইয়াত থকা নাই আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে মেঘালয় যে খাই আছে শ্বিলঙে যে খাই আছে আমাৰ ইয়াৰে ড্ৰাইভাৰ খিনিৰ কাৰণে খাই আছে আৰু এটা কথা অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি সিহঁতি হাত লগাই হাত হব হাত দিয়া হব ইয়াত গুণ্ডামি কৰিবলৈ দিয়া নহব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু এটা কথা স্পষ্ট বীৰ লাচিত অসমৰ পৰা আমি কৈ দিছো এটা কথা কৈ দিছো মেঘালয়ৰ পৰা এখন গাড়ী এখন গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহব আক্ৰমণ হলে নহব সিহঁতি মাৰিব আমি চাই থাকিম কথা হল সিহঁতি মাৰিব গাড়ী ভাঙিব কলা কাপোৰ মাৰি মাৰি আমি চাই থাকিম এইবিলাক আমি অসমীয়া হয় কিন্তু মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয়
আমি ইয়াত বহিম লগালে ইয়াত কৰি দিয়া হওক। কোনো জিন্দাবাদ ক'ব নালাগে, দৰকাৰ হলে ইয়াত ত্ৰিপাল কৰি দিম, ইয়াত বহিম। সিহঁতৰ গোটেই মানুহখিনিক এখন গাড়ীয়ে বাচাব লাগিব। চৰকাৰে কি কৰি আছে কথাটো সেইটোহে, আমিতো ভিতৰত দেখিছো ন গাড়ীবোৰ। আমাৰ চৰকাৰে কি কৰিছে? অকল ইমান আমি বহি থাকিম ন, আহিব লাগিব। এইবাৰ পৰা নহব, এইবাৰ পৰা আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সহনীলে, সদায় সহনীলে হৈ থাকিম। অসমীয়া জাতি উদাৰ জাতি কৰোঁতে মাৰ খাই শেষ হৈছে। এনে অৰুণাচলে মাৰিছে, 18টাকে মানুহ মাৰিছে অৰুণাচলে। বহুত ললিয়াকে সাইড দে। কথা বতৰাবোৰ হৈছে আমাৰ গাড়ীবোৰ কিয় ভাঙিছে আৰু অসম চৰকাৰে ক'ত? এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰো। মেঘালয় প্ৰত্যেকখন গাড়ী এটাই দিব পাৰো, কিন্তু সিহঁতি সদায় আমাক মাৰি থাকিব। ইয়াত আমি মেঘালয়ৰ চাকৰ আমি কৰিবলৈ ইয়াত থকা নাই। আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে। মেঘালয় যে খাই আছে, শ্বিলঙে যে খাই আছে, আমাৰ ইয়াৰে ড্ৰাইভাৰ খিনিৰ কাৰণে খাই আছে। আৰু এটা কথা, অসমৰ এটা ড্ৰাইভাৰৰ তাত যদি সিহঁতি হাত লগাই হাত দিয়া হ'ব, ইয়াত গুমনামি কৰিবলৈ দিয়া নহব। আৰু এটা কথা স্পষ্ট, কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব। কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব। অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব। আৰু এটা কথা স্পষ্ট, বিল আছে দাদা, অসমৰ পৰা আমি কৈ দিছো, এটা কথা কৈ দিছো, মেঘালয়ৰ পৰা এখন গাড়ী, গুৱাহাটীৰ পৰা এখনো গাড়ী, মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহয়। আক্ৰমণ হলে নহব, সিহঁতি মাৰিব, আমি চাই থাকিম। কথা হ'ল সিহঁতি মাৰিব, গাড়ী ভাঙিব, কলা কাপোৰ মাৰি আমি চাই থাকিম। এইবিলাক আমি অসমীয়া হয়, কিন্তু মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয়। আমি ইয়াত বহিম, লগালে ইয়াত কৰি দিয়া হওক। কোনো জিন্দাবাদ ক'ব নালাগে, দৰকাৰ হলে ইয়াত ত্ৰিপাল কৰি দিম, ইয়াত বহিম। সিহঁতৰ গোটেই মানুহখিনিক এখন গাড়ীয়ে বাচাব লাগিব। চৰকাৰে কি কৰি আছে কথাটো সেইটোহে, আমিতো ভিতৰত দেখিছো ন গাড়ীবোৰ। আমাৰ চৰকাৰে কি কৰিছে? অকল ইমান আমি বহি থাকিম ন, আহিব লাগিব। এইবাৰ পৰা নহব, এইবাৰ পৰা আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সহনীলে, সদায় সহনীলে হৈ থাকিম। অসমীয়া জাতি উদাৰ জাতি কৰোঁতে মাৰ খাই শেষ হৈছে। এনে অৰুণাচলে মাৰিছে, 18টাকে মানুহ মাৰিছে অৰুণাচলে। এনেকে আমি জীয়াই থাকিম।